নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ আৰু এই চেপ্টাৰটোৰ নাম হ'ল কুৰ্গ তোমালোকৰ ফাৰ্ষ্ট ফ্লাইট নামৰ কিতাপখনৰ পৰা লৈ আহিছোঁ সো কুৰ্গৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কুৰ্গ এখন ডিষ্ট্ৰিক্ট হয় সবতছে সৰু ডিষ্ট্ৰিক্ট কৰ্ণাটকাৰ আৰু কুৰ্গৰ মানুহৰ যোনটো জীৱনশৈলী সেই বিষয়ে ইয়াত কোৱা হৈছে কুৰ্গ কিহৰ বাবে বিখ্যাত কুৰ্গত কি আছে কেনেকুৱা ধৰণৰ এনিমেল পোৱা যায় সেইবিলাকৰ বিষয়ে ইয়াত কোৱা হৈছে সো তোমালোকৰ যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটো মই বুজাবলৈ নাযাওঁ হেতু যদি বুজাবলৈ হয় তেতিয়াহ'লে বেলেগ এটা ভিডিও লৈ আহিব লাগিব যদি তোমালোকৰ দৰকাৰ হয় তেতিয়াহ'লে মোক কৈ দিবা মই লৈ আহিম আজি মই তোমালোকৰ লগত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম মই অসমীয়াৰে কৈ যাম ইংলিছৰ প্ৰশ্ন উত্তৰখিনি যাতে তোমালোকে যেতিয়া মুখস্থ কৰিবা বা মনত ৰাখিবা তেতিয়া যাতে তোমালোকৰ সুবিধা হয় আৰু লগতে তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সেই সবকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কবা আৰু শেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ভিডিওবিলাক চাই উপকৃত হ'ব পাৰে আৰু লগতে মুকু উপকৃত কৰিব পাৰে সো আহা আমি ষ্টাৰ্ট কৰো সো ফাৰ্ষ্ট প্ৰশ্নটো আছিল তোমালোকৰ টেক্সট বুকৰ পৰা আছে এই প্ৰশ্নটো কুৰ্গৰ Where is Coorg? Coorg ক'ত হয় সুধিছে Coorg is the smallest district of Karnataka located midway between Mysore and Mangalore. এতিয়া Coorg কি হয় Coorg হল কৰ্ণাটকাৰ আটাইতকৈ সৰু ডিস্ট্ৰিক্ট আৰু ক'ত লোকেটেড হয় between Mysore and Mangalore. Mangalore আৰু Mysoreৰ মাজত Coorg অৱস্থিত এটো কোৱা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে What is the story about the Kodabu people's descent? এতিয়া কোডাবু মানে কুৰ্গী মানুহকে কোডাবু বুলি কোৱা হয় সো যিখিনি শৰ্ট কোৱেশ্চন আছে শৰ্ট কোৱেশ্চনত মই এখিনি ভাঙি পাতি তোমালোকক দি দিছো সো তোমালোকে লিখি লব পাৰিবা তলত আছে শৰ্ট কোৱেশ্চনখিনি এখিনি কিতাপৰ ভিতৰৰ কোৱেশ্চন হয় আৰু অতিৰিক্ত কোৱেশ্চনখিনি মই পিছলে ৰাখিছো সো কোডাবু মানে কুৰ্গী মানুহকে কোৱা হয় এতিয়া কুৰ্গী মানুহৰ যোনটো জনগোষ্ঠী আছিল কুৰ্গী সেই জনগোষ্ঠীৰ বংশৰ বিষয়ে সুধিছে ডিসেন্ট মানে বংশ যে কুৰ্গী জনগোষ্ঠীৰ বংশৰ বিষয়ে সুধিছে যে হোৱাট ইজ দ্য ষ্টৰী কাহিনীটো কি তেওঁলোকৰ বংশৰ জনগোষ্ঠীটোৰ বংশৰ কাহিনীটো কি ইট ইজ বিলিভ দ্যাট কোডাবু পিপল আৰ অফ এৰাবিক অৰিজিন সো কোডাবু পিপল যিসকল আছিল কোডাবু জনগোষ্ঠীৰ মানুহসকল কি হয় আৰবিয়ান অৰিজিন হয় তেওঁলোক It is said that some of Alexander's army men moved to the south and settled there. এতিয়া এটো বিশ্বাস কৰা হয় যে কিছুমান আলেকজান্ডাৰৰ কিছুমান আৰ্মি মানুহে কি হৈ গৈছিল সাউথৰ ফালে গুছি গৈছিল আৰু তাত সেটেল হৈ গৈছিল তাতেই থাকি গৈছিল দেয়াৰ কস্টিউম তেওঁলোকৰ কাপোৰ মেটেৰিয়েল প্ৰেক্টিসেস তেওঁলোকৰ যুদ্ধৰ যোনটো পদ্ধতি এন্ড মেৰিজ ৰিচুৱেলছ আৰু মেৰিজ ৰিচুৱেলছ মানে বিবাহৰ যোনটো পদ্ধতি অলসো পয়েন্ট টু দা ফেক্ট দ্যাট দে আৰ ফ্ৰম আৰবিক অৰিজিন এইটো পয়েন্ট কৰে এইটোলে আঙুলিয়াই দিয়ে যে তেওঁলোক কিহৰ আছিল আৰবিক অৰিজিনৰে লোক আছিল এইটো আঙুলিয়াই দিয়ে তেওঁলোকৰ এইবোৰ বস্তুৱে What are the some of things you now know about the people of Coorg the main crop of Coorg the sports it offers to tourists the animals you are likely to see in Coorg its distance from Bangalore and how to get there সো আমি এতিয়া বৰ্তমান যদি আমি চেপ্টাৰটো পঢ়ো তেতিয়াহলে এইবিলাক প্ৰশ্নৰ উত্তৰ আমি জানিম যে এইবিলাকৰ বিষয়ে জানিম কুৰ্গী মানুহৰ বিষয়ে এখিনি জানিম দা পিপল অফ কুৰ্গ কুৰ্গৰ মানুহবিলাকৰ বিষয়ে জানিম সো এক নম্বৰটো ইয়াত কোৱা হৈছে The people of Coorg are fiercely independent. তেওঁলোক কি হয় ইন্ডিপেন্ডেন্ট হয় উগ্ৰভাৱে fiercely মানে উগ্ৰভাৱে ইন্ডিপেন্ডেন্ট They are of Greek or Arabic descent. তেওঁলোক গ্ৰীক বা আৰবিক বংশমূলৰ মানুহ They have a tradition of hospitality. তেওঁলোকে আতিথ্য পালন কৰি মানে আতিথ্য মানে কোনোবা আলহী গলে হেতু তেওঁলোকৰ ট্ৰেডিশন হয় যে তেওঁলোকে এটো আলহীক আপ্যায়ন কৰি ভাল পায় They enjoy recounting numerous tales of valor related to their sons and fathers. তেওঁলোকৰ যোনটো পুত্ৰ বা পিতৃৰ যিবিলাক কাহিনী আছে পুৰণা কাহিনী আছে শৌৰ্যৰ কাহিনী আছে যিবিলাক নেকি তেওঁলোকে কৰি থৈ গৈছে তেওঁলোকে বাৰে বাৰে কৈ হেখিনি ভাল পায়
Kodavus are the only people in India permitted to carry firearms without license. তেওঁলোক একমাত্ৰ মানুহ যিসকলে নেকি firearms অগ্নিৰ অস্ত্ৰ উইদাউট লাইচেন্স অবিহনে তেওঁলোকে কঢ়িয়াব পাৰে ইণ্ডিয়াৰ ভিতৰত তেওঁলোকে একমাত্ৰ অধিকাৰটো দিয়া হৈছে The author has described the people of Coorg as a proud race of martial men and beautiful women. অথৰে কুৰ্গৰ মানুহক কেনেকৈ ডেছক্ৰাইব কৰিছে পুৰুষসকলক যুদ্ধ পুৰুষ বুলি অভিহিত কৰিছে আৰু মহিলাসকলক ধুনীয়া বুলি অভিহিত কৰিছে পিছত আছে 2 নম্বৰ প্ৰশ্নটো দ্য মেইন ক্ৰপ অফ কুৰ্গ কুৰ্গৰ মেইন ক্ৰপ যোনটো শস্য হেতু কি 2 নম্বৰ প্ৰশ্নত আমি পাম কফি ইজ দ্য মেইন ক্ৰপ অফ কুৰ্গ কফি হ'ল কুৰ্গৰ মেইন শস্য দ্য কফি এষ্টেট ষ্টেণ্ড টাকড আণ্ডাৰ ট্ৰী canopies in prime corners মুখ্য কোণবিলাকৰ ভিতৰত ডাঙৰ গছৰ তলত এই হেৰিবিলাক আছে কফি বাগিচাবিলাক আছে হেতু কোৱা হৈছে ইয়াত পিছত 3 নম্বৰ প্ৰশ্নত আছে দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট এটো উত্তৰটো হ'ব স্পৰ্টছৰ উত্তৰটো হ'ব কি টুৰিষ্টসকলক কেনেকুৱা কুৰ্গীসকলে কেনেকুৱা খেল অফাৰ কৰে হেতু সুধিছে দ্য স্পৰ্টছ ডেট কুৰ্গ অফাৰ্ছ টু টুৰিষ্ট আৰু ৰিভাৰ ৰাফটিং অফাৰ কৰে কেনয়িং অফাৰ কৰে কেনয়িং মানে হ'ল দীঘলীয়া নাৱৰ নিচিনা থাকে হেতু লৈ নদীত তেওঁলোকে চলায় হেতু কেনয়িং বুলি কয় ৰেপলিং পিছত ৰক ক্লাইম্বিং মানে হ'ল তো বুজি পাইছাই পাহাৰ বগোৱা মাউণ্টেন বাইকিং মাউণ্টেনত বাইক চলোৱা আৰু ট্ৰেকিং মানে তো বুজি পাইছাই ওপৰত উঠা হেতু পিছত এইবিলাক কৰে পিছত আছে 4 দ্য এনিমেলছ ইউ আৰ লাইকলি টু সি ইন কুৰ্গ কি এনিমেল দেখা পোৱা যায় কুৰ্গত হেতু সুধিছে 4 নম্বৰ দ্য এনিমেলছ ডেট ওৱান ইজ লাইকলি টু সি ইন কুৰ্গ আৰ বাৰ্ডছ দেখা পোৱা যায় bees দেখা পোৱা যায় বাটাৰফ্লাইজ দেখা পোৱা যায় মাকা কিউজ দেখা পোৱা যায় কিউজ মানে হ'ল মাংকিৰ নিচিনা আৰু হেতু মালাবাৰ স্কুৱাৰেলছ দেখা পোৱা যায় স্কুৱাৰেল মানে তো চিনি পাইছাই চাগে তো কেৰকেটুৱা বুলি কয় চাগে লংগুৰছ দেখা পোৱা যায় লৰিজ দেখা পোৱা যায় এণ্ড ৱাইল্ড এলিফেণ্টছ দেখা পোৱা যায় তাত সো এইবিলাক পঢ়িবা পিছত 5 নম্বৰ প্ৰশ্নটো আছিলে ইটস ডিসটেন্স ফ্ৰম বেংগলোৰ এণ্ড হাউ টু গেট দেৰ এটো ডিসটেন্স ফ্ৰম বেংগলোৰৰ পৰা দূৰত্ব কিমান আৰু তাত কেনেকৈ যাব পাৰি কুৰ্গত কেনেকৈ যাব পাৰি এটো সুধিছে আৰু কুৰ্গৰ বেংগলোৰৰ পৰা ডিসটেন্সটো কিমান এটো সুধিছে সো 5 নম্বৰটো চাও আমি 5 নম্বৰটো আছে দ্য ডিসটেন্স বিটুইন কুৰ্গ এণ্ড বেংগলোৰ ইজ এৰাউণ্ড 260 কিলোমিটাৰ 260 কিলোমিটাৰ কুৰ্গৰ পৰা বেংগলোৰৰ ডিসটেন্স দেয়াৰ আৰ টু ৰুটছ to Coorg from বেংগলোৰৰ পৰা কুৰ্গলে দুটা ৰুট আছে বেংগলোৰ এণ্ড both are of the same distance আৰু দুইটা same distance হয় কমো নহয় বেছিও নহয় the most frequented route is the one via মাইসোৰৰ যোনটো ৰুট হয় এটো frequently মানুহে যোৱা অহা কৰে the other route is via নীলমংগলা কুনিগল এণ্ড চনাৰায়াপটনা এইকেইটা ৰুটেৰে আমি কলে যাব পাৰিম কুৰ্গলে যাব পাৰিম সো এইখিনি আছিলে প্ৰশ্ন তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন আছিল এইখিনি সো মই কেইটামান তোমালোকৰ ভিতৰৰ প্ৰশ্ন লৈ আহিছো যেহেতু আলি কনসেপ্টৰ ওপৰত বেছ কৰি যেহেতু বেছি প্ৰশ্ন আহে সেইকাৰণে মই ভিতৰৰ প্ৰশ্নখিনিৰ ওপৰত অলপ বেছি গুৰুত্ব দিওঁ সো তোমালোকে চাই লোৱা এইখিনি লিখি লবা হোৱাট ইজ নিসৰ্গধামা দ্য নেম অফ এন আইলেণ্ড ইন কুৰ্গ নিসৰ্গধামা কি হয় সুধিছে আৰু এটো হ'ল আইলেণ্ড হয় এটা কুৰ্গৰ হোৱাট ইজ দ্য বেষ্ট সিজন টু ভিজিট কুৰ্গ বেষ্ট সিজনটো কি কুৰ্গত যাবলে সেপ্টেম্বৰ টু মাৰ্চৰ ভিতৰত আমি যাব পাৰিম কুৰ্গলে এটো কৈছে হাউ মাছ অফ কুৰ্গ ইজ কভাৰ্ড বাই দ্য এভাৰগ্ৰীণ ফৰেষ্টৰে কিমানখিনি কুৰ্গ ঢাক খাই আছে 30% পিছত আছে হুইচ কালচাৰ কেন বি সিন ইন দ্য মাৰ্চিয়েল traditions, marriage and religious customs of Alexander's culture অলপ আগত ওপৰত বুজাই দিছো তেওঁলোকৰ যোনটো যুদ্ধ শৈলী বা ম্যাৰেজ কালচাৰ বা ৰিলিজিয়াছ কাষ্টম এইবিলাক সব কিহৰ হয় আলেকজাণ্ডাৰৰ কালচাৰ হয় কোৱা হয় মানে বিশ্বাস কৰা হয় হোৱাট ইজ কুপিয়া ইজ এ লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰিড ৱেষ্ট বেল্ট ইট ইজ এ ট্ৰেডিশ্যনেল কোডাবুজ ড্ৰেছ
কুপিয়া মানে হ'ল এটা লং ব্লেক কোট হয় যোনটো নেকি মতা মানুহে যে পিন্ধে সেইটো আৰু এটা ৱেষ্ট বেল্ট আছে আৰু এটা ৱেষ্ট বেল্ট আছে ৱেষ্ট বেল্ট মানে কঁকালত লগোৱা বেল্ট আছে এম্ব্ৰইডাৰী কৰোৱা আছে তাত এইটো কোডাবু লোকসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় হোৱাট ইজ কুফিয়া কুফিয়া মানেও সেইটো সেম হয় এইটো আৰবিয়ান মানুহে পিন্ধিছিলে আৰবিয়ান আৰু কাৰ্ডসকলে পিন্ধিছিলে সেইটোৱে কোৱা হৈছে ইয়াত পিছত আছে হোৱাট আৰ দ্য স্পৰ্টছ ডেট কুৰ্গ অফাৰ্ছ টু টুৰিষ্ট এইটো মই প্ৰশ্ন অলপ আগত দি দিছিলোঁ এইটো আকৌ আহি গ'ল চ' এইটো নালাগে পিছত আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ কোন আছিলে জেনেৰেল কাৰিয়াপ্পা ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি তেওঁ আছিলে জেনেৰেল কাৰিয়াপ্পা চিফ আছিলে ফাৰ্ষ্ট হোৱাট ইজ মাহচিৰ ইজ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ মাহচিৰ কি হয় এইটো কুৰ্গৰ এটা ফিছ হয় ফ্ৰেছ ৱাটাৰ ফিছ হয় নেম দ্য হিলছ অফ কুৰ্গ ডেট ব্ৰিং দ্য পেনৰমিক ভিউ অফ দ্য এণ্টায়াৰ কুৰ্গ গোটেই কুৰ্গৰ এটা ধুনীয়া দৃশ্য ক'ত থিয় হ'লে চাব পাৰি কোনখন পাহাৰত থিয় হ'লে চাব পাৰি এইটো সুধিছে ব্ৰহ্মগিৰি হিলছ ব্ৰিং দ্য পেনৰমিক ভিউ ব্ৰহ্মগিৰি হিলত থিয় হ'লে আমি কুৰ্গৰ ধুনীয়া দৃশ্য এটা চাবলৈ পাম পিছত আছে হোৱাট ডু ইউ ন' এবাউট দ্য পিপুল অফ কুৰ্গ কুৰ্গৰ মানুহৰ বিষয়ে তুমি কি জানা সেইটো সুধিছে দ্য পিপুল অফ কুৰ্গ আৰ ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হয় আৰু দে আৰ অফ গ্ৰীক অৰ আৰবিক ডিচেণ্ট এইটো শ্বৰ্ট কুৱেশ্যন হয় সেইকাৰণে শ্বৰ্টলি দিছোঁ দে আৰ আৰবিক অৰ গ্ৰীক ডিচেণ্টৰ হয় তেওঁলোক বংশৰ হয় আৰবী বা গ্ৰীক মূলৰ মানুহ হয় পিছত আছে নেম দ্য এনিমেল ফাউণ্ড ইন কুৰ্গ এনিমেল কি পোৱা যায় ক'লোৱে অলপ আগত এইখিনি পোৱা যায় চ' লিখি ল'বা পিছত আছে মেনশ্যন দ্য ষ্টৰি ডেট ছাপৰ্টছ ডেট দ্য পিপুল অফ কুৰ্গ আৰ অফ আৰবিক ডিচেণ্ট এটা ষ্টৰি ক'ব দিছে এটা যোনটোৱে নেকি ছাপৰ্ট কৰে যে আৰবী মূলৰ মানুহ হয় কোনসকল কুৰ্গীসকল এনেকুৱা এটা ফেক্ট আমাক লিখিব দিছে দ্য ষ্টৰি অফ আৰব অৰিজিনছ ড্ৰজ ছাপৰ্ট ফ্ৰম দ্য লং ব্লেক কোট উইথ এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই দ্য কোডাবুছ হুইচ ৰিজেম্বল দ্য কুফিয়া ৱৰ্ন বাই দ্য আৰব এণ্ড দ্য কাৰ্ডছ যোনটো নেকি আৰবিয়ান মানুহসকলে যোনটো নেকি হেৰি পিন্ধে কোট পিন্ধে যোনটো ৱেষ্ট এম্ব্ৰইডাৰী কৰা আছে ৱেষ্ট বেল্ট এটা আছে সেইটো কাক ৰিজেম্বল কৰে কুফিয়াক ৰিজেম্বল কৰে যোনটো নেকি আৰবৰ আৰু কাৰ্ডছৰ মানুহে পিন্ধিছিলে চ' সেইটোৰ কাৰণে এইটো ছাপৰ্ট কৰে এই বস্তুটোৱে যে তেওঁলোক ক'ৰ হয় আৰবৰ হয় পিছত আকৌ আছে যে মেনশ্যন দ্য ষ্টৰি ডেট ছাপৰ্ট ডেট দ্য পিপুল অফ কুৰ্গ আৰ অফ গ্ৰীক ডিচেণ্ট যে এনেকুৱা এটা ষ্টৰি কোৱা যোনটোৱে নেকি ছাপৰ্ট কৰে যে কুৰ্গীসকল কি মূলৰ হয় গ্ৰীক মূলৰ হয় গ্ৰীক বংশৰ হয় It is said that a part of Alexander's army moved south along the coast and settled in Kurg when return became impossible. They married the locals and settled there. এইটো কৈছোঁ অলপ আগত যে আলেকজেণ্ডাৰৰ এটা আৰ্মি ক'ত গুচি গৈছিলে চাউথৰ ফালে গুচি গৈছিলে আৰু তেওঁলোক তাতেই কি হৈ গৈছিল ছেটেল হৈ গৈছিলে আৰু তাত থকা লোকেল মহিলাসকলক বিয়া পাতিছিলে আৰু তেওঁলোক কেতিয়াও উভতি যোৱা নাছিলে তাতে ছেটেল হৈ গৈছিলে চ' এইটোৱে এটা হেৰি দৰ্শায় যে তেওঁলোক গ্ৰীক মূলৰ হয় চ' তেনেকৈ চ' এইখিনি আছিলে প্ৰশ্ন আশা কৰোঁ তোমালোকে এইটোৰ পৰা লাভৱান হৈছা মই আৰু যদি প্ৰশ্ন পাওঁ তেতিয়াহ'লে মই লৈ আহিবলৈ চেষ্টা কৰিম এইখিনি বৰ্তমান তোমালোকে লিখি ল'বা আৰু লগতে যদি প্ৰশ্নখিনি ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অলপো নাপাহৰিবা আৰু লগতে বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা কাৰণ মই বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ যাতে ছাবস্ক্ৰাইবাৰ কেইটামান পাওঁ বা তেতিয়াহ'লে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মোৰ উৎসাহটো বাঢ়ি যায় সেইকাৰণে তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকলৈ চ' তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকলৈ বহুত 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 ধন্যবাদ থাকিল